এই মুহূর্তত জনাইছো থুবুৰ এটা ডাঙৰ আপডেট কিয়নো আজমূলক পিছ পেলাই ৰকিবুল হুছেইনৰ অগ্ৰগতি হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকেই শুনিছে তৃতীয় স্থানত আছে অগপৰ জাবেদ ইছলাম থুবুৰীত পিছ পৰি আছে মৌলানা বদৰুদ্দিন আজমলে আজমলক পিছ পেলাই ৰকিবুল হুছেইনে অগ্ৰগতিত আগবাঢ়ি আছে তৃতীয় স্থানত আছে অগপৰ জাবেদ ইছলাম নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ অগ্ৰগতি হয় বন্ধু বান্ধৱীসকল আকৌ এটা ডাঙৰ আপডেট আহি পৰিছে কিয়নো নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ অগ্ৰগতি লাভ কৰিছে পিছ পৰি আছে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা এই মুহূৰ্তে অসমবাসী ৰাজুক আন এটা বিগ আপডেট নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ অগ্ৰগতি লাভ কৰিছে পিছ পৰি আছে প্ৰাৰ্থী সুৰেশ বৰাই কেৱল এয়াই নহয় তাৰ পিছত অসমবাসী ৰাজুক আন এটা ডাঙৰ খবৰ কিয়নো অৱশেষত ৱাইনাৰ সমষ্টিত ৰাহুল গান্ধী বিশেষকৈ অগ্ৰগতি লাভ কৰিছে যোৰহাটত বিজেপিক পিছ পেলাইছে গৌৰৱ গগৈৰ অগ্ৰগতি মুহূৰ্তে অসমবাসী ৰাজুক আন এটা ডাঙৰ খবৰ কিয়নো যোৰহাটত বিজেপিক পিছ পেলাই গৌৰৱ গগৈ আগবাঢ়ি আছে নগদ প্ৰদ্যুৎ বৰদলৈৰ অগ্ৰগতি লাভ কৰিছে তপন গগৈক চেৰ পেলাই গৌৰৱ গগৈৰ অগ্ৰগতি ৰায়বেৰেলীত আগুৱাই আছে ৰাহুল গান্ধীয়ে কংগ্ৰেছ কৰ্মীৰ মাজত আনন্দ আৰু উল্লাসৰ সৃষ্টি হৈছে যোৰহাট সমষ্টিত আগুৱাই আছে গৌৰৱ গগৈয়ে তপন গগৈক চেৰ পেলাই অৱশেষত গৌৰৱ গগৈ অগ্ৰগতি লাভ কৰিছে মুহূৰ্তে অসমবাসী ৰাজুক এটা ডাঙৰ খবৰ কিয়নো অৱশেষত কাউণ্টডাউন আৰম্ভ হৈ গৈছে এতিয়া আপুনি নিশ্চয় মন্তব্যটো কমেণ্ট কৰি জনাব আচলতে একজেক্ট পল অনুযায়ী সম্পূৰ্ণখিনি কিন্তু প্ৰকাশ কৰা হৈছে আৰু একজেক্ট পল অনুযায়ী কিন্তু সম্পূৰ্ণকৈ ৰিজাল্টটো অহা দেখা গৈছে ৰায়বেৰেলীত আগুৱাই আছে ৰাহুল গান্ধী মোদী কিন্তু পিছ পৰি আছে ৰায়বেৰেলীত এই মুহূৰ্তে অসমবাসী ৰাজুক এটা বিগ ব্ৰেকিং নিউজ পৰৱৰ্তী আপডেটটো পাবলৈ হ'লে নিশ্চয় চেনেলটো ফলো কৰি ৰাখিব এই মুহূৰ্তে অসমবাসী ৰাজুক এটা ডাঙৰ খবৰ কিয়নো একজেক্ট পল অনুযায়ী সম্পূৰ্ণকৈ ভোট গণনা কৰা হৈ আছে কোনে মাৰিব শেখ হাসি কংগ্ৰেছ নে বিজেপি শেখ হাসি মাৰিব আপোনাৰ মন্তব্যটো কি নিশ্চয় কমেণ্ট কৰি জনাব অৱশেষত তপন গগৈক চেৰ পেলাই গৌৰৱ গগৈ আগবাঢ়ি আছে যোৰহাটত নগাঁৱত আগবাঢ়ি আছে প্ৰদ্যুৎ আন এটা ইলেকশ্যনৰ নতুন আপডেট ৰৈছো যোৰহাটত আগবাঢ়ি আছে কংগ্ৰেছৰ হয় আপুনি ঠিকেই শুনি আছে যোৰহাটত গৌৰৱ গগৈৰ অগ্ৰগতি বহুভোটত আগবাঢ়ি আছে গৌৰৱ গগৈয়ে পোষ্টেল বেলটত পিছ পৰিছে তপন কুমাৰ গগৈ পিছ পেলালে গৌৰৱ গগৈয়ে যোৰহাটত আগবাঢ়িছে কংগ্ৰেছে হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকেই শুনিছে কোনকেইটা ৰাজ্যত কংগ্ৰেছে আগবাঢ়ি আছে লগতে বিজেপি আগবাঢ়ি আছে সম্পূৰ্ণকৈ জানিব পাৰিব যোৰহাটত গৌৰৱ গগৈৰ অগ্ৰগতি বহুভোটত আগবাঢ়ি আছে গৌৰৱ গগৈয়ে থুবুৰীত আগবাঢ়ি আছে ৰকিবুল হুছেইন হয় ঠিকেই শুনিছে এই মুহূৰ্তে অসমবাসী ৰাজুক আন এটা বিগ ইলেকশ্যন আপডেট কিয়নো মই থুবুৰীত আহিছো আৰু থুবুৰীত আগবাঢ়ি আছে ৰকিবুল হুছেইনে হয় বন্ধু বান্ধৱীসকল যদি থুবুৰীৰ পৰা কোনোৱে চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব দৰং ওদালগুৰিত দিলীপ শইকীয়া আগবাঢ়ি আছে নগদ প্ৰদ্যুৎ বৰদলৈয়ে আগবাঢ়ি আছে যোৰহাটত 2500 ভোটত অগ্ৰগতি গৌৰৱ গগৈৰ পিছ পৰিছে বিজেপিৰ তপন কুমাৰ গগৈয়ে ডিব্ৰুগড়ত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল হয় আপুনি ঠিকেই শুনিছে এই মুহূৰ্তে অসমবাসী ৰাজ্যত জনাইছো বিগ ইলেকশ্যন আপডেট ডিব্ৰুগড়ত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল থুবুৰীত আগবাঢ়ি আছে ৰকিবুল হুছেইনে এই মুহূৰ্তে অসমবাসী ৰাজ্যত জনাইছো ইলেকশ্যন আপডেট আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ চাই আছে কোনে এতিয়া জিকিব আচলতে বিজেপি নে কংগ্ৰেছ এতিয়ালৈকে কোনো ধৰণৰ আপডেট কোৱা নাযায় কিয়নো 12টাৰ পিছত সম্পূৰ্ণকৈ আপডেটটো প্ৰকাশ কৰা হ'ব তাতে আপোনালোকে গম পাই যাব কোনে মাৰিব শেখ হাসি কংগ্ৰেছ নে বিজেপি এতিয়ালৈকে সম্পূৰ্ণকৈ প্ৰকাশ কৰা নাযায় যদিও আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাব আচলতে কোনে মাৰিব শেখ হাসি আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰি জনাব কেৱল এয়াই নহয় আন এটা বিগ আপডেট কিয়নো IPS আনন্দ মিশ্ৰক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট মোক উলিয়াইছে হয় আপোনালোকে ঠিকেই শুনিছে অৱশেষত এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ আপডেট মোক উলিয়াইছে হয় বন্ধু বান্ধৱীসকল অৱশেষত বিহাৰত অগ্ৰগতি আনন্দ মিশ্ৰৰ বহু ভোটৰ ব্যৱধানত আগবাঢ়ি আছে আনন্দ মিশ্ৰই বিহাৰত অগ্ৰগতি আনন্দ মিশ্ৰৰ হয় বন্ধু বান্ধৱীসকল আগৰ আনন্দ মিশ্ৰই এইবাৰ লাভ কৰিছে অগ্ৰগতি বিহাৰৰ বহু ভোটত ব্যৱধানত আগবাঢ়ি আছে আনন্দ মিশ্ৰই হয় বন্ধু বান্ধৱীসকল আগৰ IPS আছিলে আনন্দ মিশ্ৰে আৰু এতিয়া বিহাৰৰ হয় আপোনালোকে সকলোৱে জানে ইলেকশ্যন খেলিছে আৰু তাৰ বাবে বিহাৰত অগ্ৰগতি লাভ কৰিছে IPS আনন্দ মিশ্ৰই যোৰহাটত আগবাঢ়ি আছে কংগ্ৰেছে হয় বন্ধু বান্ধৱীসকল যোৰহাটত কংগ্ৰেছে আগবাঢ়ি আছে বহু ভোটৰ ব্যৱধানত আগবাঢ়ি আছে কংগ্ৰেছে অথবা গৌৰৱ গগৈ কিন্তু তপন কুমাৰ গগৈয়ে পিছ পৰি আছে আপোনালোকে ঠিকেই শুনিছে নেক্সট আপডেটটো পাবলৈ হ'লে নিশ্চয় মোৰ এইমাত্ৰ প্ৰকাশ পালে ইলেকশ্যনৰ আন এটা নতুন খবৰ ইণ্ডিয়া আৰু NDAৰ
তুমুল যুদ্ধৰ সৃষ্টি হৈছে হয় আপুনি ঠিকই শুনিছে ভয়ংকৰভাৱে যুদ্ধ আৰম্ভ হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত পিছ পৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬২২৩টা ভোটত পিছ পৰিছে নৰেন্দ্ৰ মোদী আমেথিত পিছ পৰি আছে স্মৃতি ইৰাণী ২০,০০০ ভোটত পিছ পৰি আছে স্মৃতি ইৰাণীয়ে কেৱল ইয়াই নহয় ৰাজস্থান উত্তৰ প্ৰদেশ হাৰিয়ানাত পিছ পৰিছে ইণ্ডিয়া হয় বন্ধুবান্ধৱীসকল আপুনি ঠিকেই শুনিছে অৱশেষত বিজেপিয়ে পিছ পৰি আছে ৰাজস্থান উত্তৰ প্ৰদেশ হাৰিয়ানাত অসমৰ আপডেটৰ জনাম নিশ্চয় সম্পূৰ্ণকৈ শুনি ৰাখিব তামিলনাডুতো পিছ পৰি আছে এনডিএ পশ্চিমবংগত বিজেপিক পিছ পেলাইছে তৃণমূল কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি লাভ কৰিছে ইণ্ডিয়া আৰু এনডিএৰ তুমুল যুদ্ধ সৃষ্টি হৈছে হয় বন্ধুসকল এই ডাঙৰ আপডেট গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে এতিয়া জনতাই কি ক'ব আচলতে কোনে মাৰিব শেষ সাক্ষী ইণ্ডিয়া নে এনডিএ তাৰপিছত অসমবাসী ৰাজনীতিলৈ আন এটা ডাঙৰ খবৰ কিয়নো অৱশেষত এতিয়া অসমৰ নতুন আপডেট প্ৰকাশ কৰি আছো হৈব পাৰে বদৰুদ্দিন আজমলৰ দুৰ্গ ৩০,০০০ ভোটত অগ্ৰগতি ৰকিবুল হুছেইনৰ হয় বন্ধুসকল জনতাই কি ক'ব আচলতে কোনে জিতিব ধুবুৰীত ৩০,০০০ ভোটত অগ্ৰগতি লাভ কৰিছে ৰকিবুল হুছেইনে আচলতে মৌলানা বদৰুদ্দিন আজমল নে ৰকিবুল হুছেইনে মাৰিব শেষ সাক্ষী ধুবুৰীত তাৰপিছত অসমবাসী ৰাইজক জনাইছো আন এটা বিগ আপডেট যোৰহাটৰ আপডেটটো জনাইছো যোৰহাটত ১৮,০০০ ভোটত আগবাঢ়ি আছে গৌৰৱ গগৈ ধুবুৰীত কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি লাভ কৰা দেখা গৈছে লগতে যোৰহাটত ১৮,০০০ ভোটত আগবাঢ়ি আছে গৌৰৱ গগৈয়ে হৈব পাৰে মৌলানা বদৰুদ্দিন আজমলৰ দুৰ্গ এতিয়া আপুনি কমেণ্ট কৰিব আপোনালোকৰ মন্তব্যটো কি আচলতে কোনে মাৰিব শেষ সাক্ষী কেৱল ইয়াই নহয় বিজেপি নে কংগ্ৰেছ এইবাৰ ২০২৪ত চৰকাৰ গঠন কৰিব ২০২৪ৰ প্ৰধানমন্ত্ৰী কোন হ'ব আপোনাৰ মনৰ ইংগিতটো কি আপোনাৰ মনৰ ভাষাটো কি আচলতে যিখন এক্সিট পল প্ৰকাশ কৰা হৈছিলে এক্সিট পল অনুসৰি কোনে মাৰিব শেষ সাক্ষী আচলতে এক্সিট পল অনুসৰি সম্পূৰ্ণকৈ ৰেজাল্টটো আহিছেনে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব লগতে পৰৱৰ্তী আপডেটটো পাবলৈ হ'লে নিশ্চয় ফলো কৰি থাকিব লগতে মোৰ লগত থাকিব।